আৰু বেলেগ এটা প্ৰতিছবি আপোনাক ক'ব বিচাৰিছোঁ মই ইউথ কেম্পবিলাক তেখেতে বনাই থৈছে 17 বছৰে তাত কিছুমান যুৱ ৰাখি থৈ দিছে মেক্সিমাম বড়ো যুৱকে হয় আৰু কিছুমানৰ এজন দুজন বেলেগ বিভিন্ন জনগোষ্ঠীৰ যুৱ আছে সেই যুৱসকলৰ কাম একো নাই ইউথ কেম্প বস্তুটো কি ইউথ কেম্পত মানে ইহঁতৰ BPF ইউথ কেম্প বুলি কয় কিন্তু তাতে কিছুমান ল'ৰা ৰাখি থৈছে সেইবিলাকে তাতে থাকি পেলাই মদ ভাং যিমান খাই খা মাংস যিমান খাই খা প্ৰয়োজনত তেখেতে টকা পইচা দি দিব কাৰণ বহুত কৰাপশ্যনৰ পইচা আছে আৰু ইলেকশ্যনৰ টাইমত তেখেতসকলে ভয় খুৱাব লাগে মাৰামাৰি কৰিব লাগে আৰু তেখেতৰ মতে কোনোবা যদি চলা নাই তাক ধৰি আনি পিটিব লাগে এই কামটোকে যোৱা 17 বছৰে তেখেতে কৰি আছে তো সেই কাৰণে যে আজি মানুহে যে ওলাই আহিছে UPPLৰ লগত কাৰণ আমি এই ভয় ভীত তেখেতৰ যিটো দাদাগিৰি এইটো মানে এতিয়া আমি ওপেন চ্যালেঞ্জ কৰিছো যে এইটো বন্ধ কৰিব লাগে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত এটা সৰ্ববৃহৎ গণতান্ত্ৰিক এখন দেশ ইয়াত কোনোবা গণতন্ত্ৰৰ নামত এনেকুৱা এটা কৰিব কি মানুহ টেৰৰাইজ কৰিব এইটোতো সহ্য কৰা ঠিক নহয় আৰু এইটোকে যদি অসম চৰকাৰে লাই দিয়ে আৰু আজি অসম চৰকাৰৰ ইয়াতে ৰেসপন্সিবিলিটি আছে আগতে কংগ্ৰেছে 15 বছৰ ইটো এলাউ কৰিলে আজি বিজেপিয়ে যদি ইটো এলাউ কৰে আমি হিটুৱে মানি লম কি অসম চৰকাৰে এই অঞ্চলৰ মানুহক মৰম নকৰে সেই অঞ্চলৰ মানুহৰ প্ৰতি কোনো দায়বদ্ধতা তেখেত সকলৰ নাই হিটুৱে আমি বুজি লম আজি তেখেতে যেটো ৰাজনীতি কৰিছে হিটু বিটিআৰ অঞ্চলৰ BTC অঞ্চলৰ ৰাইজৰ কাৰণে 1% লাভান্বিত কৰা নাই আপুনি তেখেতক পুনৰ ইন্টাৰভিউ কৰি খুদক কি তেখেতে কি নতুন স্কিম 17 বছৰত ললে সেন্ট্ৰেল গভৰ্নমেন্ট ষ্টেট গভৰ্নমেন্ট স্কিম বিলাকো ইমপ্লিমেন্ট নকৰিলে ঠিকমতে বৰঞ্চ নিজে ববিয়াকৈ এটাও স্কিম স্টার্ট কৰিব নোৱাৰিলে ইয়াতকৈ মিছিং কাউন্সিলে ভাল স্কিম কৰিছে এটা দুটা হলিও আজি কাৰ্বি আংলং ডিফুট যাওক আপুনি বেলেগ এটা পৰিবেশ হৈ গৈছে ডিফুট হাফলঙত বেলেগ এটা পৰিবেশ হৈছে লাহে লাহে কিন্তু এটা সময়ত হয় হিবিলাকতো বহুত ভাইলেন্স আছিল কিন্তু আমাৰ তাত কি হৈছে ইয়াত ইমান প্লেন এৰিয়া বহুত কাম কৰিব পাৰে টকা পইচা বাকি কাউন্সিলতকে বহুত টকা পইচা আহিছে একোই কাম নকৰিলে তেখেতে তো সেই কাৰণে আজি মইতো নতুন সাতমহীয়া ৰাজনীতি তেখেতে মোক এনেকা ব্লেম কৰি আছে যেনবা 17 বছৰে মই এমএলএ মন্ত্ৰী কৰি আছে প্ৰমোদ বড়ো ডাঙৰীয়া BPFৰ নীতি আছিল যে চৰকাৰ যাৰ BPF তাৰ লগতে থাকিব কংগ্ৰেছৰ লগতো আছিল বিজেপিৰ লগতো আছিল আপোনাৰ নীতি কি হ'ব মোৰ এনেকুৱা একো নীতি নাই না মই সুবিধাবাদী হ'ব বিচাৰো না কোনবা পাৱাৰৰ লগত থাকিব বিচাৰো মই ৰাইজৰ কাম কৰিব বিচাৰো আৰু যি 5 বছৰ ৰাজনীতিত আহিছো মই খুব দীঘলীয়া ৰাজনীতি কৰিম বুলি ভাবা নাই আৰু এতিয়ালৈকে মই ৰাজনীতিটো তেজত মানে খুমাব বিচৰা নাই এটো এটা প্ৰজেক্ট হিচাপে লৈ আছো গতিকে 5 বছৰত এটা গুড গভৰ্নেন্স আনিব লাগে কৰাপশনটো বন্ধ কৰিব লাগে আৰু যিখিনি স্কিম এক্সিস্টিং গভৰ্নমেন্ট অফ ইন্ডিয়া গভৰ্নমেন্ট অফ আসামৰ আছে ইয়াৰ আৰু এডিশনাল কিছুমান স্কিম ইনোভেটিভ কিছুমান স্কিম আনি প্লাই আমাৰ ইউথৰ ফাৰ্মাৰ মহিলাৰ ষ্টুডেন্টৰ সকলোৰ সমস্যা সমাধান কৰা আৰু জাতি জনগোষ্ঠীৰ সমন্বয় কৰাৰ কাৰণে এটা ডাঙৰ এটা মিশন লৈছো হিখিনি কাম কৰিব পাৰিলে আই উইল বি মোস্ট মানে হেপিয়েষ্ট পারসন মইতো নতুন ৰাজনীতি আহিছো মিছা কথাটো কৈ আছে 17 বছৰে তেখেতে আৰু তেখেতে কৈছে কি আমি গামছা পিন্ধাই মেম্বাৰশিপ কৰো আৰু কোন মানুহ থাকিব তেখেতৰটো হল ডাইৰেক্ট পইচা দিয়ে তেখেতৰ হাতত পইচা আছে তো তেখেতে মানুহক সদায় পইচা দি অলপ মানে ভয় খুৱাই তেনেকৈ 17 বছৰে ৰাজনীতি কৰিছে আজি বড়োলেণ্ডত মানুহবিলাকে ৰাজনীতিত আহিবলৈ ভয় কৰা কাৰণটো মেইনটো হিটুৱে আছিল কি যোৱা 17 বছৰে মানুহ টেৰৰাইজ কৰি ৰাখিছে তেখেতে আৰু আনপিনেদি জাক মানে তেখেতে পাৰে পইচা টকা দি প্লাই ইটো মানে তেখেতে মেনেজ কৰিবলৈ চেষ্টা কৰে এতিয়া যি দল সংগঠন যোৱা 17 বছৰত তেখেতৰ লগত আছিল সেই সংগঠনবিলাক মোৰ লগত আহি প্লাই কথা পাতি প্লাই কৈছে কি দাদা মানে ভাইটি আপোনাৰ লগত তোমাৰ লগত কথা পাতি ইমান ভাল লাগিল কি যোৱা 17 বছৰে আমাকটো মানে একোই নকয় হেই পাগলা 10000 লৈ যা হেই পাগলা 50000 লৈ যা এনেকৈ ৰাজনীতি চলাই আহিছে বুলি কেনে আমাক কোনোদিন নুখুদে আমাৰ মেমৰেন্ডামটো কোনোদিন নপঢ়ে কি লিখিছে কি লিখা নাই সঁচাকে কি আছে কোনো এটা কথা নকয় কি তাতে যাম মই বহুত মন্দিৰত গলো সত্ৰত গলো বাথু থানচালি বিলাকত ঘুৰিলো সঁচাকে দেখিলো বহুত প্ৰবলেম গাঁও বিলাকত চালো যোৱা বানপানীৰ সময় আমি পালো এই বিলাকত চাই পেলাই দেখিলো কি বহুত সমস্যা তো তেখেতে এই বিলাক কথা মিছা কথা কৈছে তেনেকুৱা একো নাই আৰু আনপিনেদি তেখেতৰ এইটো যেটো আছে কি হিটো সদায় এইটো ইগো আজি যেটো অহংকাৰ ইগো হিটো দি যেন এজন যদি নেতাৰ এনেকা হয় তেখেতে 35 লাখ জনসাধাৰণৰ কি সংস্কাৰ দিব কি শিকাব কাৰণ এতিয়া তেখেতে মানে অকল কাউন্সিলখন চলাইছে মানে তেখেতকটো মানুহবিলাক ফলো কৰিব না আমাৰ লিডাৰজন কেনেকুৱা হয় আমাক কিমান মৰম কৰে কিমান ভাল কথা কয় কোনটো ৰাস্তা দি লৈ যাব বিচাৰিছে এইখিনি কামত তেখেতে ফেইল কৰিছে এইখিনতে মই আপোনাক এটা ক্লিপিং দেখাই লব খুজিছো আকৌ হাগ্ৰামা মহিলাৰী
কিন্তু বিজেপিৰ যাক BPFৰ আটাইতকৈ প্ৰয়োজন আছে এই সংকটৰ সময়ত তেওঁলোকে কিন্তু BPFৰ লগত এলায়েন্সত থাকিব খোজা নাই এতিয়া কমফৰ্ট লেভেলটো আপোনাৰ কেনেকুৱা ধৰণৰ নাই থাকিব বিজেপিয়ে আমাক এৰি পেলাই কেতিয়াও নাযাব একদম চাই থাকক দাদা আপুনি চাই থাকক বিজেপিয়ে আমাক এৰিব নোৱাৰে কিন্তু বিজেপিক আপোনাৰ প্ৰয়োজন নে আপোনাক বিজেপিৰ প্ৰয়োজন মোৰতো প্ৰয়োজন নাই বিজেপিকহে লাগে আমাক তেতিয়াহ'লে বিজেপি হাগ্ৰামা মহিলাৰীয়ে কৈছিল বিজেপি আমাক লগ এৰি নাযায় কিন্তু এতিয়া মিটিং চলি আছে JP নাড্ডাৰ ঘৰত হয়তো তেওঁলোকৰ সম্পৰ্ক ছিন্ন হ'ব চুক্তি BTR চুক্তি হোৱাৰ সময়ত সকলোৱে ভাবিছিল বিজেপি আপোনাৰ লগত থাকিব এতিয়া বড়োলেণ্ডৰ ৰাজনীতিত দুটা শক্তিশালী আঞ্চলিক দল বড়ো ৰাইজৰ দল বড়ো জনগণৰ প্ৰতিনিধিত্বকাৰী দল আৰু 3 নম্বৰ শক্তিটো হৈছে ৰাষ্ট্ৰীয় শক্তি আপুনি কাক গুৰুত্ব দিব চাওক প্ৰথমতে আপুনি যিটো ক্লিপ দেখালে তাত এটা কথা মই কৈ ল'ব বিচাৰিছোঁ কি আমাৰ হাগ্ৰামা মহিলাৰীৰ লগত প্ৰব্লেমটো কি হ'ল এইটোৱে মানে তেখেতৰ ইগ'টো আহি পৰিছে কি তেখেতে এটা আঞ্চলিক দল আৰু তেখেতে বিজেপি হ'ল ৰাষ্ট্ৰীয় দল তো তেখেতে কৈছে কি আমাক বিজেপি নালাগে বিজেপিকে আমাক লাগে তো ইয়াত তেখেতৰ ইগ'টোৰ কথাটো মই কৈছোঁ কি আজি আমি UPPLে তেনেকুৱা এটা ইগো লৈ পেলাই আমি কাম কৰিব বিচৰা নাই কাৰণ এখন ৰাষ্ট্ৰ গঢ়িবৰ কাৰণে দেশ গঢ়িবৰ কাৰণে আৰু এটা অঞ্চল উন্নয়ন কৰাৰ কাৰণে আপুনি সবকো মিলিব লাগিব তো এতিয়া যেটো আপুনি ৰাজনৈতিক সমীকৰণৰ কথা কৈ আছে কি ইয়াত বিজেপিয়ে অকলে এবাৰ এন্ট্ৰি মাৰিছে যেটো আমাৰ ইটো আছে BTR অঞ্চলত আৰু ইটো হ'ব পাৰে কি 2021 ইলেকশ্যনৰ ওচৰত আছে তো আজি নেক্সট ইলেকশ্যনত বিজেপিৰ সংখ্যা যদি বাঢ়িব লাগে তো তেখেতসকলে চুকে কোনে তো সোমাব লাগিব তেখেতসকলৰ এক্টিভিটিটো বঢ়াব লাগিব তেনেকৈ এটা উদ্দেশ্য লৈ তেখেতসকলে নিশ্চয় ইয়াত আহিছে আৰু এটা সেই কাৰণে আমি ইটো লৈ পেলাই একো চিন্তা কৰা নাই সবে কৰিব কাৰণ আমি গণতন্ত্ৰত কাকোটো বাধা দিব নোৱাৰিম ৰাইট গতিকে আমি নিজৰ ৰাস্তাটোহে নিজে ক্লিয়াৰ কৰিব লাগিব বিজেপিয়ে কি কৰে সেইটো আমি চাম বিজেপিয়ে কি কৰে সেইটো আমি চাম বেলেগ দলবিলাকে কি কৰে আমি চাম এতিয়া আমাৰ কথাটো হৈছে কি আমি এবসলুট মেজৰিটি লৈ চৰকাৰত বহিবৰ কাৰণে চৰকাৰটো চলাবৰ কাৰণে আমি এতিয়ালৈকে কাম কৰি আছো দিনে নিখাই সবে ওলাই আহিছে সবে ফুৰ্তি কৰিছে গতিকে আমি ইটো লেভেললৈকে আমি উই আৰ কমফৰ্টেবল তো বাকিখিনি সময়ত কি হ'ব ইটো সময়ৰ আহ্বানটো চাই আমি যাই থাকিম 4জন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মমতা বেনাৰ্জী অৰবিন্দ কেজৰিৱাল আৰু কেৰালাৰ মুখ্যমন্ত্ৰী এই 4জন মুখ্যমন্ত্ৰীৰ ভিতৰত কোনজনক আপুনি আদৰ্শ হিচাপে ল'ব দাদা মই মহাত্মা গান্ধীকে আদৰ্শ হিচাপে লওঁ মুখ্যমন্ত্ৰী 4জনৰ ভিতৰত অৰবিন্দ কেজৰিৱাল সৰ্বানন্দ মই এতিয়ালৈকে খুব ভালকে তেখেতসকলক ষ্টাডি কৰা নাই সৰ্বানন্দ সোণোৱালটো আমাৰে মুখ্যমন্ত্ৰী হয় অসমৰে গতিকে তেখেতৰ প্ৰতি অলপ মানে বেছি শ্ৰদ্ধাটো থাকিব এনাই হলিও বা মৰম থাকিব তেখেতৰ প্ৰতি কিন্তু আদাৰৱাইজ যেটো পলিটিক্যাল কথাটো আপুনি খুদিছে ইয়াত মই খুব ডিফাৰেন্সিয়েট কৰি এতিয়ালৈকে ষ্টাডিও কৰা নাই আৰু ওভাৰঅল মই স্কিমছ বিলাক চাও ব্যক্তি বিলাক বেছি নাচাও এতিয়ালৈকে পাৰ্টিকুলাৰ ব্যক্তি বিলাকৰ মানে পাৰ্সোনালিটি বা কিবা কিবি সেইবিলাক মই বহুত বেছি নাচাও মই কাম কৰা বিলাকে চাও আৰু স্কিম পলিচিজ বিলাক অলপ চাও গতিকে আজি এডুকেশনটো দিল্লীয়ে খুব ভাল কৰিছে লাষ্ট 2-3 ইয়াৰ্ছত বাকি আপুনি কেৰালাৰ কথা কৈছে মমতা বেনাৰ্জীৰ কথা কৈছে মমতা দিদি বহুত কাম কৰিছে হ'ব পাৰে কিন্তু দিদিৰ কিছুমান অলপ মানে ৰাফ মানে যেটো বিহেভিয়াৰ হিটো মই ভাল নাপাওঁ তেখেতৰ যেটো ইগো আছে আৰু অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া NGO লাইনৰ পৰা আহি যিখিনি কাম কৰিলে হিটোটো ভালে কাম কৰিছে গতিকে সবে মানে ঠিকই আছে মানে কাম কৰাত কোনো আগে পিছে নাই কিন্তু আদৰ্শ হিচাপে মহাত্মা গান্ধী yes মই নন ভাইলেন্টটো ভাল পাওঁ আৰু বিশ্বখন বাঁচাব লাগিলে নন ভাইলেন্ট কৰিব লাগিব বেলেগ ৰাস্তা মই দেখিবলৈ পোৱা নাই ধন্যবাদ প্ৰমোদ বড়ো ডাঙৰীয়া নিৰ্বাচনৰ আগতে সম্ভৱ হলে আকৌ এবাৰ লগ পোৱাৰ আশা ৰাখিলো আৰু ভৱিষ্যতৰ দিনবিলাকক আপোনাক নিশ্চয় ষ্টুডিঅ'ৰ মজিয়াত আকৌ লগ পাম আজিলৈ ইমানতে সামৰিছো নমস্কাৰ